নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। আজি হ'ল সোমবাৰ, অসমীয়াৰ 5 পুহ আৰু ইংৰাজীৰ 21 ডিচেম্বৰ। প্ৰথমতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে অসমৰ বিলুপ্ত প্ৰায় পুতলা নাচ শিল্পীলৈ স্বীকৃতি। পৰ্ট ব্লেয়াৰ ফিল্ম ফেষ্টিভেলত জিলিকিল লাইফ ইন এ পাপেট। শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ছবি পৰিচালক প্ৰযোজকৰ বঁটা। অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত লাইফ ইন এ পাপেট ছবিয়ে। তাৰ পাছৰ বাতৰিটো হৈছে অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ। নাৰীক মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ দিয়াটো আমাৰ সংকল্প, এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। মেধাৱী ছাত্ৰীক স্কুটি বিতৰণ, আমাৰ আকাশ চুবৰ মন, সেই পথেৰে আগবাঢ়িছোঁ, এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰীসকলৰ কল্যাণৰ দ্বাৰা শিক্ষা জগতৰ আমূল পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা জোনাকী বাটেৰে লৈ যোৱাৰ সংকল্প আগত ৰাখি অসম চৰকাৰে হাতত লোৱা প্ৰজ্ঞান ভাৰতী শীৰ্ষক অভিলাষী আঁচনিখন আজি শুভাৰম্ভ কৰা হয়। নতুন পৰিষদ গঠনৰ পাছতো উত্তাল বৰভূমিৰ ৰাজনীতি। হাগ্ৰামাৰ বাজি, BPF-এ চৰকাৰ কৰিবই, বৰ্তমান আমাৰ কাৰো লগতে মিত্ৰতা নাই, এই মন্তব্য মহিলাৰীৰ। হোটেল লিলিৰ পৰা শ্বিলং চেৰাপুঞ্জীলৈ UPPL, BJP, GSPৰ নৱ নিৰ্বাচিত পাৰিষদ। টেনচন দিয়াৰ বাবে BPF-এ হাইকোৰ্টত গোচৰ দিছে, এই মন্তব্য প্ৰমোদ বড়োৰ। হাগ্ৰামাক তীব্ৰ কটাক্ষ বিশ্বজিতৰ। BTCৰ কাৰ্যবাহী পৰিষদৰ প্ৰথম বৈঠকতে ভূমি সমস্যা সমাধানৰ SOP প্ৰস্তুতিৰ সিদ্ধান্ত। মন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে, BTC অধ্যায়ৰ পৰা মই ইতিমধ্যে ওলাই আহিছোঁ। গোলাঘাটত বাহৰ সাংসদ গৌৰৱ গগৈ আৰু ৰাণী নৰহৰ। 1000 পঞ্চায়ত ব্লক মণ্ডল পৰ্যায়ৰ নেতাৰ সৈতে BJPত যোগ দিয়াৰ তৎপৰতা অজন্তাৰ। কংগ্ৰেছত অৰাজকতা, ৰূপজ্যোতিৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগ ৰিপুণ বৰাৰ। চৌকছ দিয়াৰ প্ৰত্যাহ্বান মৰিয়নিৰ বিধায়কক। নৱগঠিত দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম জাতীয় পৰিষদ ৰাইজৰ দলক ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আখ্যা। ডাক্তৰ হম বুলি কণমানিয়ে ডিঙিত ষ্টেথোস্কোপ লোৱাৰ দৰে শপত গ্ৰহণ নকৰোঁতেই মুকুট পিন্ধিছে লুৰিনে। মৰিগাঁও তৎপৰতা BJP পাৰিষদৰ। তিৱা পৰিষদৰ নতুন মুখ্য কাৰ্যবাহীক লৈ নতুন অংক। দৌৰত তুলসী বৰদলৈ, খগেন বৰদলৈ, জীৱন কোঁৱৰ, প্ৰণৱজ্যোতি মচৰং, পৱন মান্তা, ৰমাকান্তৰ কোৰ্টত বল। আজি মূল খুঁটিলৈ 4 সংগঠনৰ 63 কেডাৰ। মুখ্যমন্ত্ৰীৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিব আলফা স্বাধীনৰ 22 জন সদস্যই। বলপুৰৰ বিশাল ৰোড শ্ব'ত অমিত শ্বাহ। পৰিৱৰ্তন বিচাৰিছে পশ্চিমবংগৰ জনসাধাৰণে। এতিয়া মই লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষ বাতৰিটো উৎসৱৰ বতৰত স্থবিৰ জীৱন-যাত্ৰা। ব্ৰিটেইনত কঠোৰ লকডাউন, 70% অধিক সংক্ৰামক। নতুন কৰোনা ভাইৰাছক লৈ ইউৰোপত আতংক। নেদাৰলেণ্ড, অষ্ট্ৰেলিয়ালৈ বিয়পিল সংক্ৰমণ। ব্ৰিটেইনৰ সৈতে বিমান ৰেল যোগাযোগ প্ৰত্যাহাৰ, কেইবাখনো দেশৰ উদ্বিগ্ন ভাৰত। আজি হ'ব জৰুৰী বৈঠক। আমিনগাঁৱত মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰি মুখ্যমন্ত্ৰী। ৰঙা ৰঙৰ স্কুটিয়ে গাঁৱে ভূঞে সফলতাৰ বাতৰি লৈ যাব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 2 আৰু 3 জানুৱাৰীত আন জিলাত বিতৰণ কৰা হ'ব স্কুটি, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বহিৰ্বিশ্বত জীৱৰ অস্তিত্বৰ নতুন সম্ভেদ। পৃথিৱীলৈ আহিল অন্য গ্ৰহৰ ৰেডিঅ' সংকেত। এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্স গৱেষণা আলোচনীত প্ৰকাশিত প্ৰতিবেদনক লৈ বিশ্বৰ বিজ্ঞানী মহলত চাঞ্চল্য। নেদাৰলেণ্ডৰ ৰেডিঅ' টেলিস্কোপত ধৰা পৰা সংকেত। 51 আলোকবৰ্ষৰ দূৰত থকা টাউ বুটিছ সৌৰজগতৰ গ্ৰহ হট জুপিটাৰৰ পৰা অহা বুলি ঠাৱৰ কৰিছে বিজ্ঞানীয়ে। বহিৰ্বিশ্বৰ পৰা অহা এয়া প্ৰথম ৰেডিঅ' সংকেত। পৰ্ট ব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। 4টা বঁটাৰে উজলিল অসমৰ ছবি লাইফ ইন এ পাপেট।
ৰাইজৰ দলৰ পতাকা উন্মোচন কাৰ্যালয় উদ্বোধন অসম জাতীয় পৰিষদৰে শীঘ্ৰেই মিত্ৰতা হ'ব ৰাইজৰ দলৰ ভাস্কৰ ডি শইকীয়াই ক'লে প্ৰয়োজনত কাৰাগাৰৰ পৰা শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব অখিলে ৭, ৮, ৯ জানুৱাৰীত মৰাণত হ'ব ৰাজনৈতিক অভিৱৰ্তন ২২ জানুৱাৰীত প্ৰাথমিক শিক্ষকে ঘেৰাও কৰিব মুখ্যমন্ত্ৰীৰ গৃহ তাৰ পাছতে বক্স আকাৰে প্ৰকাশ পাইছে পৰিষদীয় চৰকাৰৰ সিদ্ধান্ত সদৰি কৰি প্ৰমোদ বৰুৱে ক'লে ভূমি হস্তান্তৰৰ সমস্যা সমাধানৰ বাবে গঠন কৰিব এছঅপি কুকুৰাঝাৰক শান্তি নগৰ হিচাপে গঢ়িবলৈ ৰোপণ কৰিব বগা গোলাপ বৰমাত দলৰ কাৰ্যনিৰ্বাহক বৈঠকৰ পিছতে হাগ্ৰামা আমি কাৰো সৈতে মিত্ৰতা নকৰোঁ বৈঠকৰ আগমুহূৰ্তত বিটিচিত চৰকাৰ গঠন কৰিম বুলি কৈ পিছত বিৰোধীৰ আসনত বহাৰ কথাহে ক'লে মহিলাৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আলোচনা চক্ৰত স্মিতাক্ষী বি গোস্বামী সংবাদ মাধ্যমক অধিক সমৃদ্ধিশালী কৰাৰ বহু সম্ভাৱনা আছে উত্তৰ পূৰ্বাঞ্চলত সমাজ সংস্কাৰক হেমচন্দ্ৰ বৰুৱাৰ অৱদান অসমৰ সংবাদ মাধ্যমৰ ১৭২ বছৰীয়া ধাৰাৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ভূমিকাৰ আলোকপাত কৰিলে সংবাদ গোষ্ঠীটোৰ পৰিচালন সঞ্চালকগৰাকীয়ে তাৰ পাছতে মই লৈছোঁ আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে বিহুৰ পাছতে অসমত ভোট ৩১ মে পূৰ্বে দিছপুৰত নতুন চৰকাৰ নিৰ্বাচনলৈ মাজত মাথো ৩ মাহ ৰঞ্জন গগৈ ঘৰত ডিনাৰ কাজিৰঙা কামাখ্যাত ববডে কামাখ্যা দৰ্শনত থকা ববডেৰ এখন আলোকচিত্ৰ ইয়াতে ঠাই পাইছে ৰিপুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কংগ্ৰেছ নেত্ৰী হিমন্তৰ কাষত এগৰাকীয়ে হৈছে সেইগৰাকী বিতৰ্কিত বিথিকা বৰুৱা ৰিপুনৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি হিমন্তৰ কাষত বিথিকা বৰুৱা বিপদে লগ এৰা নাই কংগ্ৰেছক ইজনৰ পাছত সিজনকৈ নেতাৰ পদত্যাগ আৰু বিজেপি গমনৰ পাছত এবাৰ স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলৰ এগৰাকী মহিলা বিথিকা বৰুৱাই কঠোৰ আবকাৰী গুৱাহাটীৰ পাবত বায়ুসেনা বিষয়া আক্ৰমণকাৰী গ্ৰেপ্তাৰ নহল অজন্তাহীন দলক সকাহ দিবলৈ গোলাঘাটত গৌৰৱ গগৈ আৰু ৰাণী নৰ থাকিব যাদুঘৰ ২২ জানুৱাৰীত হ'ব আধাৰশিলা স্থাপন অযোধ্যাত মছজিদতকৈ ছগুণ বৃহৎ হ'ব হাস্পতাল দিল্লীত ৩ ডিগ্ৰী হাৰ কপোৱা জাৰতো কৃষক বিদ্ৰোহ অব্যাহত এজেপিৰে মিত্ৰতা বিচাৰিছে ৰাইজৰ দলে ৭ জানুৱাৰীৰ পৰা মৰাণত হ'ব অভিৱৰ্তন ২২,২৪৫ গৰাকী মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হ'ল সংস্কাৰৰ নামত কাৰসাজি এপিএছচিৰ বেমাৰ নুগুছিল পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ গোচৰ অনুজ্ঞাপত্ৰ বাতিল নাকচ কৰিলে ন্যায়ালয়ে কোভিডৰ ভয় ভাঙি মাজুলী ভৰি পৰিছে পৰিভ্ৰমী পক্ষীৰে আৰু এইফালে এটা বাতৰি আছে লুৰিন জ্যোতিৰ মুকুটত চকু হিমন্ত বিশ্বৰ আঞ্চলিকতা বাদ এতিয়া মোবাইল থিয়েটাৰ তাৰ পাছতে মই লৈছোঁ দৈনিক অগ্ৰদূত কাকতখন দৈনিক অগ্ৰদূত কাকতখনৰ প্ৰথমতে আছে এটা সোমবৰীয়া কলম যিটো লিখিছে কনক সেন ডেকা দেৱে বিতৰ্কৰ চাকনৈয়াত কৃষি আইন তাৰ পাছতে এখন আলোকচিত্ৰ গুৰুদ্বাৰ ৰকাবগঞ্জত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰ পাছতে শীৰ্ষ বাতৰিটো হ'ল অসমক লৈও জল্পনা কল্পনা সভাপতি পদলৈ প্ৰত্যাৱৰ্তনৰ ইংগিত ৰাহুলৰ ক্ষুব্ধ নেতাৰে বৈঠকৰ পাছতে 4 ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্বত সালসলনি তাৰ পাছতে ৰঙা ৰঙৰ এই স্কুটিয়ে গাঁৱে ভূঞে ছাত্ৰীৰ সফলতাৰ বাতৰি কঢ়িয়াই নিব মুখ্যমন্ত্ৰী এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আকাশ চুবৰ মন আৰু এদিন আমি আকাশ চুমি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ 144 কোটি টকা ব্যয় 22,245 গৰাকী ছাত্ৰীলৈ স্কুটি প্ৰদান আৰম্ভ তাৰ পাছতে একাংশ স্বাৰ্থন্বেষী ছাত্ৰ নেতাৰ বাবে দুৰ্বল হৈ পৰিছে আছু সৰব সভাপতি অতুল বৰা অগপৰ পতাকা বুকুত লৈ মৃত্যুক আকোৱালি ল'ম স্পষ্ট কৰি দিলে বিধায়ক কলিতাই অগপৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে অপশক্তিৰ তাৰ পাছতে আছে হোটেল লিলিৰ পৰা শ্বিলঙলৈ গ'ল
BTCৰ শাসক বাহিনী ৰহস্য বাহিল অহা 23 ডিসেম্বৰৰ শপত গ্ৰহণ নোহোৱা পৰ্যন্ত বাহিৰতে থাকিব BPFৰ নজনে যোগাযোগ কৰিছে বুলি দাবী কৰিছে UPPL নেতাই তাৰ পাছতে আপোনাৰ মন কি বাত শুনি শুনি ভাগৰিছো আমাৰ কথাও শুনক এবাৰ প্ৰধানমন্ত্ৰী মোদীলৈ মুকলি আহ্বান প্ৰতিবাদকাৰী কৃষকৰ 2021ত বাহিব ভোট কেন্দ্ৰ আৰম্ভ ভোটিং মেচিন প্ৰক্ৰিয়া চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন CEMৰ হাস্পতালত অব্যৱহৃত ICUৰ তলা ভাঙি খুলি চালে প্ৰমোদ বৰুৱে গৰু ভাষাত বিৰছা কমাণ্ডো ফ'ৰ্চৰ শহীদ দিৱস উদযাপন BPFৰ কাৰো লগতে মিত্ৰতা নাই এই মন্তব্য হাগ্ৰামাৰ আন দললৈ যোৱা সকলক 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ব ৰাইজৰ দলৰ পতাকা মুকলি কৰিলে জাহ্নু বৰুৱাই জিতেন্দ্ৰ সিঙৰ নিৰ্দেশৰ পাছতো প্ৰদেশ কংগ্ৰেছত নিয়ন্ত্ৰণহীন একাংশ নেতা তাৰ পাছতে দৰমহাৰ বাবে বাজেটত আবণ্টিত পুঁজিও মোকলাই দিয়া নাই কৃষি বিপণন পৰিষদৰ 800 বিষয়া কৰ্মচাৰীৰ ভৱিষ্যত চৰম অনিশ্চয়তাত উপকৰ সংগ্ৰহ বন্ধ বিকল্প ব্যৱস্থা নাই ৰাজ্য চৰকাৰৰ মহানগৰীৰ বৈশিষ্ট্য নিশা উত্তপ্ত পৰিস্থিতি ভাটেমৰাৰ ষড়যন্ত্ৰ পৌৰ নিগমৰ বিনা ৰচিদে গুণ্ডাকৰ আদায় লেচিৰ প্ৰতিবাদত সভা ঠাই খালী নকৰে আদায় নিদিয়ে গুণ্ডাকৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়িক উচ্ছেদ কৰি পাৰ্কিং এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তেতিয়াহ'লে মই এতিয়া বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আকৌ আপোনালোকৰ সৈতে লগ হ'ম চাই থাকিব অসম সংবাদ নমস্কাৰ